অতি দুখৰ কথা, পৰিতাপৰ বিষয়। এগৰাকী অসম কন্যা যি ভাৰতবৰ্ষক নেতৃত্ব দিছিল। ভাৰতবৰ্ষৰ 15 গৰাকী কন্যাৰ ভিতৰত তেওঁ এগৰাকী আছিল, উমা চেত্ৰী। আৰু সেই উমা চেত্ৰীয়ে ভাৰতবৰ্ষৰ 15 গৰাকী এগৰাকী হৈ বিশ্বকাপ খেলিলে আৰু ৱৰ্ল্ড কাপ জিকি আহিল। তাৰ পিছত অসমলৈ যেতিয়া অসম কন্যা ঘূৰি আহিছে, তেতিয়া অসম চৰকাৰে যিকণ সন্মান দিব লাগিছিল, যি ধৰণে আদৰণি জনাব লাগিছিল, জনোৱা আমি নেদেখিলোঁ। গতিকে আমাৰ দুখ লাগিছে, উমা চেত্ৰী গোৰ্খা সম্প্ৰদায় হোৱাৰ বাবেই অসম চৰকাৰে এনেকৈ অপমান কৰিছে নেকি, বা উমা চেত্ৰী এগৰাকী ছোৱালী হোৱাৰ বাবে তেওঁক কোনোবাখিনি নহয় কোনোবাখিনিক আওকাণ কৰা হৈছে নেকি? এই প্ৰশ্ন এইটো কাৰণেই কৰিছোঁ যে যিগৰাকী অসম কন্যাই বিশ্বকাপ জয় কৰি আহিল, সেইগৰাকী অসম কন্যাক আজি অসম চৰকাৰে যি ধৰণে গুৰুত্ব দিব লাগিছিল, যি সন্মান দিব লাগিছিল, দিয়া আমি নেদেখিলোঁ। ইয়াৰ বিপৰীতে গোৰ্খা ছাত্ৰ সন্থাই যি ধৰণে উমা চেত্ৰীক আদৰণি জনাইছে, আমি গোৰ্খা ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ। আৰু উমা চেত্ৰীলৈ আমি জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। অনাগত দিনত অসমৰ নাম বিশ্বৰ বুকুত জিলিকাই তোলক, আমি তেওঁলৈ শুভেচ্ছা জনাইছোঁ। কিন্তু একেটা সময়তে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। এইটো কাৰণে দিছোঁ যে উঠি অহা নতুন প্ৰজন্মৰ এগৰাকী নাৰী উমা চেত্ৰী। উমা চেত্ৰীক আমি যি ধৰণে প্ৰেৰণা দিব লাগিছিল, সাহস দিব লাগিছিল, সেইকণ কিন্তু আমি অসম চৰকাৰে দিব পৰা নাই। গতিকে অসম চৰকাৰৰ যি এয়া কাণ্ড জ্ঞানহীন যি কাম, তেখেতলোকে যি ধৰণে আমাৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত, উৎসাহ দিয়াৰ ক্ষেত্ৰত যি ধৰণে তেখেতলোকে আওকাণ কৰিছে বা তেখেতলোকে পিঠি দিছে, ইয়াক লৈ অসমৰ ৰাইজ এতিয়া ক্ষোভত ভাগি পৰিছে। গতিকে অসম চৰকাৰে উমা চেত্ৰীক যি ধৰণে অপমান কৰিলে, ইগনৰ কৰিলে, আমি ভাবোঁ অসম চৰকাৰে নিজৰ দায়িত্ব বুজি ক্ষমা খুজিব লাগে। আৰু লগতে অসমৰ যি ক্ৰীড়া সন্থা আছে, তেখেতলোকে যি ধৰণে উমা চেত্ৰীক গুৰুত্ব দিব লাগিছিল, ক'ত গ'ল তেখেতলোক? ক'ত? কেৱল ৰাজনৈতিকভাৱে তেখেতলোকে নিজৰ মুনাফা আদায় কৰি ৰাজনৈতিকভাৱে তেখেতলোকে থাকিলে নহ'ব। সঁচা অৰ্থত আমাৰ অসমৰ প্ৰতিভাসমূহ উলিয়াই নিব লাগিব। আৰু যিয়ে অসমক বিশ্বৰ বুকুত জিলিকাই আনিছে, তেওঁলোকক আমি সন্মান দিব লাগিব, তেখেতলোকক আমি আদৰিব লাগিব। আৰু ভৱিষ্যতলৈ অসমৰ নাম যাতে বিশ্বৰ বুকুত জিলিকি উঠে, এই কথাবোৰ আমি ভাবিব লাগিব। গতিকে আমি ভাবোঁ এইখন অসম চৰকাৰ কোনো কাম নাই। এওঁলোকে কেৱল নিজৰ স্বাৰ্থত তেখেতলোকে মানুহক ৰং বিৰঙৰ সপোন দেখায়, কিন্তু প্ৰকৃতাৰ্থত প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত তেখেতলোকে একো ভূমিকা লোৱা নাই। শেষত আমি পুনৰ উমা চেত্ৰীলৈ আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। উমা চেত্ৰীৰ পৰা এয়াই নহয়, অনাগত ভৱিষ্যত আমি অসমবাসীয়ে আৰু আশা কৰোঁ তেওঁ পুনৰ ভাৰতীয় দলত থাকি আজি যেনেকৈ বিশ্বকাপ জিকোৱাৰ ক্ষেত্ৰত তেখেতৰ অৰিহণা আছে, ভাৰতবৰ্ষৰ 15 গৰাকী নতুন প্ৰজন্মৰ নাৰীৰ ভিতৰত তেওঁ এগৰাকী হৈ ভাৰতীয় ক্ৰিকেট দলত তেওঁ যেনেকৈ স্থান পাইছিল, অনাগত দিনতো তেওঁ আমাৰ অসমক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতবৰ্ষৰ হৈ সমগ্ৰ বিশ্বত জিলিকি থাকক। এয়া আমি তেখেতলৈ শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।